আপুনি বাৰু লাভ কৰা নাই নেকি PM কিষাণৰ কিস্তি যেহেতু 16 নং কিস্তি ৰিলিজ কৰি দিয়া হৈছে 16 নং কিস্তি ৰিলিজ কৰি দিয়া হৈছে 28 ফেব্ৰুৱাৰীত তো 28 ফেব্ৰুৱাৰীত ৰিলিজ কৰি দিয়াৰ পিছত বহুতো কৃষকে এতিয়াও লাভ কৰা নাই PM কিষাণ কিস্তি কিয় এনেকুৱা হৈছে আপুনি বাৰু লাভ কৰিবনে PM কিষাণৰ কিস্তি লাভ কৰিবলৈ আপুনি কি কৰিব লাগিব চক আপোনালোকক জনাব বিচাৰিছো PM কিষাণৰ কিস্তি যেহেতু 28 ফেব্ৰুৱাৰীত মুকলি কৰি দিয়া হৈছিল তো যোৱাকালি মই এটা ভিডিও দিছিলো তাত যেহেতু বহুতে মোক কমেন্ট কৰিছে এতিয়ালৈকে PM কিষাণ কিস্তি লাভ কৰা নাই তো আপোনালোক জনাব বিচাৰিছো যদি আপুনি PM কিষাণৰ কিস্তি লাভ কৰা নাই তেতিয়া হলে আপুনি ভয় নাখাব কিয়নো PM কিষাণৰ কিস্তি আপোনালোকৰ বেংকত অতি শীঘ্ৰে হয়তো সোমাই যাব তো কেনেকৈ সোমাব আপোনালোকক মই ইয়াত দেখুৱাম যে আপোনালোকে কেনেকৈ এই PM কিষাণ কিস্তি লাভ কৰিব তো তাৰ কাৰণে ভিডিওটো একেবাৰে স্কিপ নকৰিব তো প্ৰথম কথাটো হৈছে কি আপুনি PM কিষাণৰ পেমেন্ট ষ্টেটাসটো আপুনি চেক কৰিব লাগিব নাও ইয়ৰ ষ্টেটাস যেটো আছে নাও ইয়ৰ ষ্টেটাসটো আপুনি এবাৰ চেক কৰি চাব তো কেনেদৰে চেক কৰিব ইয়াত আপোনালোকে ৱেবছাইটত আহিব ইয়াত PM কিষাণ যেটো ৱেবছাইট আছে সেই ৱেবছাইটত এনেদৰে আহিব আহাৰ পিছত ইয়াত আপোনালোকে নাও ইয়ৰ ষ্টেটাস যেটো অপচন আছে সেই অপচনটো আপোনালোকে দেখিবলৈ পাব তো ইয়াত আপোনালোকে প্ৰথমতে ইয়াত এনেকৈ যাব যোৱাৰ পিছত ইয়াত প্ৰথমতে আপোনালোকে কি কৰিব লাগিব ইয়াত ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব লাগিব আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সেই নম্বৰটো এনেদৰে দি দিব তাৰ পিছত ইয়াত আপোনালোকে ক্যাপচাৰটো ফাইল কৰি দিব তো এতিয়া মই আপোনালোকক দেখুৱাব খুজিছো কেনেদৰে আপুনি PM ষ্টেটাসটো চাব আৰু ইয়াত আপোনালোকৰ কি সমস্যা হৈ আছে তো কেনেকৈ লাভ কৰিব আপুনি কিস্তি যদি আপুনি PM কিষাণৰ হিতাধিকাৰী হয় প্ৰত্যেকটো মাহতে আপুনি কিস্তি লাভ কৰে বা 3 মাহৰ মূৰত যেটো কিস্তি দিয়া হয় 4 মাহৰ মূৰত সেই কিস্তি আপুনি প্ৰত্যেকটো মাহৰ মূৰতে আপুনি লাভ কৰি আছে কিন্তু এবাৰ কি হৈছে আপোনাৰ কিস্তি সোমোৱা নাই তো আপুনি ভয় নাখাব যেটা আপোনালোক ক'ব খুজিছো আপুনি যদি এজন যোগ্য হিতাধিকাৰী হয় তেনেহলে আপুনি নিশ্চয় লাভ কৰিব PM কিষাণ কিস্তি তো কেনেদৰে লাভ কৰিব তো ইয়াৰ আপোনালোকে ৰেজিষ্ট্ৰেচন নম্বৰ আৰু ক্যাপচাৰ দিয়াৰ পিছত গেট OTPত গুছি যাব গেট OTPত যোৱাৰ পিছত এনেদৰে আপোনাৰ তো এনেদৰে আপোনাৰ যেটো ষ্টেটাস আছে সেই ষ্টেটাসটো আপুনি চাবলৈ পাৰিব যেহেতু মই আপোনাক দেখুৱাইছো এলিজিবিলিটি ষ্টেটাস আপোনাৰ লেন্ড শেডিং ইয়েস ঠিক আছে EKYC ইয়েস আধাৰ বেংক একাউন্ট শেডিং ইয়েস যদি আপোনাৰ এই তিনিটা বস্তু ওকে হৈ আছে তেনেহলে আপুনি চিন্তা নকৰিব আপুনি PM কিষাণ কিস্তি নিশ্চয় লাভ কৰিব তো এজন হিতাধিকাৰী যেহেতু 16 নং কিস্তি লাভ কৰিছে তো 16 নং ইয়াত আপোনাৰ লেটেস্ট ইনষ্টলমেন্ট যেটো ডিটেইলছ আছে ইয়াত 16 নং দেখুৱাইছে যেটো 16 নম্বৰ মানে কিস্তি লাভ কৰিছে এখেতে তো FTO প্ৰসেসটো ন হৈ আছে তো তাৰ বাবে কি হৈছে FTO প্ৰসেসটো মানে এতিয়ালৈকে পেমেন্টটো এখেতৰ একাউন্টত সোমোৱা নাই মানে পেন্ডিং হৈ আছে কিন্তু পইচাটো সোমাই যাব আপোনাৰ যদি পেমেন্ট ষ্টেটাস ন হৈ থাকে বা FTO প্ৰসেস যদি আপোনাৰ ন হৈ থাকে তেনেহলে আপুনি চিন্তা নকৰিব আপোনাৰ পইচা সোমাব কিন্তু ইয়াত আপোনালোকক ক'ব খুজিছো লেন্ড শেডিং KYC আধাৰ বেংক শেডিং তো এই তিনিটা বস্তু আপোনাৰ ওকে আছে নে নাই যদি এই তিনিটা বস্তু আপোনাৰ ওকে আছে তেনেহলে আপুনি আপোনাৰ ষ্টেটাসটো এবাৰ চেক কৰক এই তিনিটা বস্তু যদি আপোনাৰ ওকে হৈ আছে তেনেহলে আপুনি ভয় নাখাব আপোনাৰ PM কিষাণ কিস্তি কলৈকৈ না যায় আপুনি নিশ্চয় লাভ কৰিব FTO প্ৰসেস ন মানে আপোনাৰ পইচাটো আপোনাৰ একাউন্টত সোমোৱা নাই কিন্তু আপোনাৰ একাউন্টত যেতিয়া সোমাব FTO প্ৰসেসটো ইয়েস হৈ যাব তো যেহেতু এখেতে 16 নং কিস্তি লাভ কৰিছে তো আপুনি এনেকৈ আপোনাৰ KYC টো এবাৰ আপোনাৰ ষ্টেটাসটো চেক কৰক আপোনাৰ পেমেন্ট ষ্টেটাসটো চেক কৰিলেহে আপুনি গম পাব এটো হৈছে আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাস যেটো আপোনালোকক কোৱা হয় যে ইয়াৰ দ্বাৰা আপুনি গম পাব যে আপোনাৰ কি সমস্যা হৈ আছে আপোনাৰ যদি লেন্ড শেডিং EKYC আধাৰ বেংক শেডিং যদি ওকে হৈ আছে তেনেহলে আপুনি ভয় নাখাব আপোনাৰ পইচা কলো না যায় আপুনি লাভ কৰিব কিয়নো যেহেতু PM কিষাণৰ পইচা মোদীয়ে যেহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়ে যেহেতু ৰিলিজ কৰি দিছে 28 ফেব্ৰুৱাৰী যেহেতু ৰিমোট টিপি এখন মহাৰাষ্ট্ৰৰ এখন জিলাৰ পৰা যেহেতু ৰিলিজ কৰি দিয়া হৈছে তো ৰিলিজ কৰি দিয়াৰ পিছত আপোনাৰ যেহেতু পইচাটো আহিবলৈ অকমান টাইম লাগি যায় যেহেতু আপোনাৰ 48 ঘণ্টা সময় থাকে আপোনাৰ হাতত 48 ঘণ্টাৰ ভিতৰত যদি আপুনি পইচাটো লাভ নকৰে তেনেহলে আপুনি আপোনাৰ বেংকত খবৰ কৰিব লাগিব তো গাইস আপুনি নিশ্চয় বুজি পালে যেহেতু পেমেন্ট ষ্টেটাস মানে বেনিফিচিয়াৰী ষ্টেটাস কেনেকৈ চেক কৰিব লাগে তো এনেদৰে আপোনাৰ ষ্টেটাসটো চেক কৰক আপোনাৰ ষ্টেটাসটো চেক কৰাৰ পিছত আপুনি গম পাব যে কি সমস্যা হৈ আছে তো আপোনাৰ যদি সকলোখিনি যদি ঠিকে আছে তেনেহলে আপোনাৰ চিন্তাৰ কাৰণে আপুনি নিশ্চয় লাভ কৰিব PM কিষাণ কিস্তি তো আপোনালোকক মই এটা টুইটাৰত লৈ যাব খুজিছো যেটো PM কিষাণৰ টুইটাৰ অফিচিয়েল টুইটাৰ যেটো পেজ আছে তাত আপোনালোকক দেখুৱাব খুজিছো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যেটো কিছু অংশ যেটো আপোনালোকক পইচা ৰিলিজ কৰি দিয়াৰ কিছু অংশ আপোনালোকক দেখুৱাব খুজিছো ঠিক আছে তো আপোনালোকে ভিডিওটো স্কিপ নকৰিব তো আপোনালোকক মই টুইটাৰৰ যেটো পেজ আছে তাত আপোনালোকক লৈ যাব বিচাৰিছো চাও বলকচোন কি আছে তাত कल्पों को राष्ट्र को अर्पण शुभारंभ निधि वितरण एवं पंडित दीनदयाल उपाध्याय इनके पुतले का अनावरण करें।
তো গাইছ আপোনালোকক যেহেতু প্ৰধানমন্ত্ৰীজনে যেহেতু আপোনালোকক পইচা ৰিলিজ কৰি দিয়া সেই কিছু অংশ আপোনালোকক দেখুৱালোঁ ভিডিঅ'টোৰ তো আপোনালোকে নিশ্চয় বুজি পালে যেহেতু 16 নং কিস্তি ৰিলিজ কৰি দিয়া হৈছে মহাৰাষ্ট্ৰৰ এখন জিলাৰ পৰা তো তাতে যেহেতু আপোনালোকৰ মহাৰাষ্ট্ৰৰ এখন জিলাৰ পৰা যেহেতু পইচাটো ৰিলিজ কৰি দিয়া হৈছে আৰু 28 তাৰিখে যেহেতু সন্ধিয়া 4 বজাৰ পিছত তো বহুতো কৃষকৰ যেহেতু পইচা এতিয়ালৈকে অহা নাই যদি আপোনাৰ কিস্তি অহা নাই তেতিয়াহ'লে আপুনি ভয় নাখাব আপুনি নিশ্চয় লাভ কৰিব PM কিষাণ কিস্তি আৰু PM কিষাণ কিস্তি যেহেতু সকলো যেহেতু দৰিদ্ৰ যেহেতু কৃষকক দিয়া হয় যিবিলাক কৃষক আছে দৰিদ্ৰ কৃষক সকলো কৃষকে লাভ কৰিব 9 কৰোৰ কৃষকক যেহেতু এই পইচা ৰিলিজ কৰি দিয়া হৈছে তো তাৰে যেহেতু কিছু অংশ যেহেতু আপোনালোকে ইয়াত ভিডিঅ'টো দেখিলে যেহেতু মই দেখুৱালোঁ কেনেকৈ আপোনালোকৰ ৰিম'ট টিপি যেহেতু ভিডিঅ'ত আপোনাৰ পইচা ৰিলিজ কৰি দিয়া হয় তো ইয়াত আপোনাক জনাব বিচাৰিছোঁ যদি আপোনাৰ পইচা এতিয়ালৈকে অহা নাই যদি আপোনাৰ একাউণ্টত সোমোৱা নাই তেনেহ'লে আপুনি চিন্তা নকৰিব আপোনাৰ একাউণ্টত আপুনি 48 ঘণ্টা আপুনি ৱেইট কৰক যেহেতু 48 ঘণ্টাৰ পিছত আপুনি নিশ্চয় লাভ কৰিব পাৰে PM কিষাণৰ কিস্তি যেহেতু 2000 টকাকৈ দিয়া হয় সেই কিস্তি আপুনি লাভ কৰিব আৰু যেহেতু আপোনালোকৰ যদি আগৰ যদি আপুনি পইচা যদি লাভ কৰা নাছিলে 14 বা 15 তেনেহ'লে আপুনি সেই কিস্তিখিনিও লাভ কৰিব একেলগত আপুনি লাভ কৰিব যেহেতু কিছুমান কৃষকৰ এনেকুৱা হয় আপোনাৰ যদি আপোনাৰ পেণ্ডিং থাকে তেনেহ'লে আপোনাৰ দুটা কিস্তি থাকিলে আপুনি 4000 পায় আৰু তিনটা কিস্তি হ'লে আপোনাক 6000 টকা দিয়া হয় তো এনেকৈ আপুনি PM কিষাণৰ কিস্তি যেহেতু লাভ কৰে তো এবাৰ যেহেতু এনেকুৱা দেখা গৈছে বহুতো কৃষকৰ এতিয়াও মানে কি পইচা অহা নাই তো বাহিৰত যেহেতু কিছুমান মানে বাহিৰৰ কৃষকবিলাকে পইচা লাভ কৰিছে কিন্তু আমাৰ অসমত যেহেতু পইচাটো আহিবলৈ অকণমান টাইম লাগি যায় কিন্তু আপোনালোকে চিন্তা নকৰিব আপোনাৰ পইচা ক'তো নাযায় আপোনাৰ পইচা আপুনি 48 ঘণ্টা ৱেইট কৰি দিয়ক যেহেতু 28 তাৰিখ যোৱাকালি যেহেতু তাৰ আগৰ দিনা যেহেতু ৰিলিজ কৰি দিয়া হৈছিল 28 তাৰিখে 28 ফেব্ৰুৱাৰীত তো আপোনালোকে 48 ঘণ্টা ৱেইট কৰক 48 ঘণ্টাৰ পিছত যদি আপোনাৰ পইচাটো একাউণ্টত নাহে তেনেহ'লে আপুনি বেংকত যাব লাগিব আপোনাৰ বেংকৰ KYCটো আপুনি চাব লাগিব আপোনাৰ বেংকত সকলোখিনি বস্তু ঠিকে আছে নে নাই তেনেহ'লে আপুনি গম পাব যে আপোনাৰ কি প্ৰব্লেম হৈ আছে তো গাইছ আপোনালোকে নিশ্চয় বুজি পালে তো এনেকৈ আপোনাৰ PM কিষাণৰ যিটো ষ্টেটাছ আছে মই আপোনালোক ষ্টেটাছটো দেখুৱালোঁ আপোনাৰ ষ্টেটাছটো আপুনি চেক কৰক আপোনাৰ পইচা আহিছে নে নাই ক'ত কি হৈছে আপোনালোকে গম পাব আৰু যদি আপোনালোকে PM কিষাণ ষ্টেটাছ চাব নাজানে তেতিয়াহ'লে আপুনি যিটো আপোনালোকৰ CSC চেণ্টাৰ আছে তাৰ যোগেদি তাতেও আপুনি গৈ আপুনি চাব পাৰিব আপোনাৰ PM কিষাণ ষ্টেটাছ তো গাইছ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনি জনাব লগা আছিলে আই হোপ গাইছ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো ভিডিঅ'টো আজি আপোনালোকক এইখিনি জনাব লগা আছিলে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে তো গাইছ আজিলৈ ইমানে জয় আই